নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্মৰ পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। ঘৰ কচুতলি, সোণাপুৰ কচুতলি। হিন্দু ধৰ্মলৈকে আহিছোঁ। মুছলিম ধৰ্ম ইছলাম ধৰ্মটো ইমান ভাল নহয়। ইছলাম ধৰ্মত হাই কাইজা ডকাইতি মাই ডাঙা ঘৰত মই ঘৈণীয়েকজনী বিয়া পাতিছিলোঁ। বিয়া পাতাৰ পিছতে মোক ঘৰত থাকিব দিয়া নাই হিন্দু বুলিকে। মই বাহিৰা জেগাত ভাড়া ৰৈছোঁ। বহুত কষ্ট কৰি ধৈৰ্য হৈছোঁ। তাৰপিছত আমাৰ তাতে কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান চলাৰ সময়ত মোক ঘৰৰ মানুহে মাটিকে লৈ গৈছে। মাটিকে লৈ যোৱাৰ পিছতে মই থাকিলোঁ। তাৰপিছত তাতে আমাৰ কালী মন্দিৰ এখন আছে। কালী মন্দিৰৰ দাদাহঁতে পূজা পাতিছে, তাতে মই আহিলোঁ চাব। তাৰপিছত দাদাহঁতক ক'লোঁ এনেকুৱা কথা, মই হিন্দু ধৰ্ম ল'ম। তাৰপিছত দাদাহঁতে ক'লে যে আমি কৰি দিম।